বিনামূলীয়া ষ্ট্ৰীট ফুড ভেণ্ডৰৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। বৰপেটা জিলাৰ হাউলিস্থিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত হাউলিত আজি দিনৰ 12 বজাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফিতা কাটি সম্পূৰ্ণ বিনামূলীয়া ষ্ট্ৰীট ফুড ভেণ্ডৰৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। ইয়াৰ পূৰ্বে ধুলিকণা দাসৰ পৰিচালনাৰে বৰপেটা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত প্ৰশিক্ষক দিবাকৰ ভৰালীৰ পৌৰোহিত্যত এটি উদ্বোধনী সভা অনুষ্ঠিত হয়। সভাখনত অসম দক্ষতা বিকাশ উন্নয়ন মিছনৰ বৰপেটা জিলা আঁচনি বিষয়া ৰফিকুল ইছলাম আৰু সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ উপস্থিত থাকি প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ বিভিন্ন আঁচনিৰ অধীনস্থ কাম কাজৰ ওপৰত বহলাই বক্তব্য আগবঢ়ায়। উক্ত সভাত ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ সঞ্চালক ৱাজিদ খান, অধ্যক্ষ শহীদুল ইছলাম, ইটাভিটা মিলন জ্যোতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ বাবলু ৰহমান আৰু প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষক প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে। ইতিমধ্যে 3 মহীয়া প্ৰশিক্ষণৰ কাৰণে নামভৰ্তিকৰণৰ কাম চলি আছে। প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণৰ অন্তত চৰকাৰীভাৱে প্ৰমাণপত্ৰ লাভ কৰিব বুলি প্ৰতিষ্ঠানটোৰ অধ্যক্ষ শহীদুল ইছলামে জানিবলৈ দিয়ে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আমাৰ বৰপেটা হাউলি অঞ্চলৰ কেইজনমান উদ্যমী আৰু উদ্যোগী যুৱকসকলৰ দ্বাৰাই গঠন হোৱা ITI হাউলিৰ উদ্যোগত আজি ষ্ট্ৰীট ফুড ভেণ্ডৰ যিসকলে আগ্ৰহী, সেই আগ্ৰহী যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ কাৰণে এখন প্ৰশিক্ষণ কেন্দ্ৰ ইয়াতে মুকলি কৰিলে আৰু সেই মুকলি কেন্দ্ৰত মই উপস্থিত থাকিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু গোটেই প্ৰশিক্ষণ বিনামূলীয়া ব্যৱস্থাৰে হ'ব। মই প্ৰথমতে ITI হাউলিৰ লগত জড়িতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষও সম্পূৰ্ণ সহযোগ কৰিছে, তেখেতসকলকো মই আন্তৰিকতাৰে শলাগ লৈছোঁ। আৰু এই ষ্ট্ৰীট ফুড কৰ্ণাৰ যিসকলে এই বিষয়ত প্ৰশিক্ষণ ল'ব, তেখেতসকলক শুভেচ্ছা জনাই এটাই বাৰ্তাই দিব বিচাৰোঁ যে আজিকালি আমি যি কামেই কৰিবলৈ যাওঁ তাতেই কম্পিটিশ্যন। আপুনি চাকৰি বাকৰিৰ কথাটো বাদেই, ব্যৱসায় বাণিজ্যতো কম্পিটিশ্যন। ব্যৱসায় বাণিজ্যতো কম্পিটিশ্যন। আজিকালি বিশেষকৈ আমাৰ ষ্ট্ৰীট কৰ্ণাৰ যিসমূহ সৰু সৰু দোকানবিলাকেই হওক, এইসমূহ জনপ্ৰিয়তা অসমত লাহে লাহে বৃদ্ধি পাব ধৰিছে। আগত নাছিল। একদম আমি দিল্লীত দেখিছিলোঁ, বম্বেত দেখিছিলোঁ, কেলকাতাত দেখিছিলোঁ। এতিয়া লাহে লাহে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এই ষ্ট্ৰীট কৰ্ণাৰবোৰে জনপ্ৰিয়তা লাভ কৰিছে আৰু ছ'চিয়েল মিডিয়াতো ইয়াক লৈ বিভিন্ন সময়ত বহুত চৰ্চা হয়। আজিকালি মানুহে সকলো সময়ত চাই মই ক'ত একাপ চাহ খাম, মই মেগী ক'ত খাম, মই ক'ৰবাত চিংৰা খাম, মই মিঠাই ক'ত খাম। সেই দোকানত যোৱাৰ আগতে সকলো সময়ত চিন্তা কৰে চাফ চিকুণ ক'ত আছে, ভালকৈ ক'ত বনায়। দোকান পোহাৰ বহুত আছে, ৰেষ্টুৰেণ্ট হোটেল বহুত আছে, ষ্ট্ৰীট কৰ্ণাৰতো বহুতে দোকান কৰি আছে, কিন্তু মানুহে বিচৰা ধৰণে বহু ক্ষেত্ৰত পোৱা নাযায়। আৰু এই গোটেই কামখিনি কোনেও শিকি নাহে, কাৰোবাক শিকিব লাগিব কৰবাৰ পৰা। আৰু এই শিক্ষাৰ ক্ষেত্ৰখনেই হৈছে যে তেওঁলোকে ইমান পৰিপাটিকৈ মই ওপৰত যাই দেখিলোঁ যে ষ্ট্ৰীট ফুড কৰ্ণাৰ এখন যদি চলাব লগা হয়, তাত কি ধৰণৰ সা সামগ্ৰী দৰকাৰ আছে, একেবাৰে চামুচৰ পৰা গেছৰ ষ্ট'ভৰ পৰা আৰম্ভ কৰি সকলো ইয়াত উপলব্ধ, ডেছৰ পৰা সকলো উপলব্ধ। গতিকে তেখেতসকলে ইয়াতে গোটেইখিনি ট্ৰেইনিং দিব আৰু মই ভাবোঁ যে ইয়াৰ পৰা যিসকলে প্ৰশিক্ষণ ল'ব, সম্পূৰ্ণ প্ৰশিক্ষণ লোৱাৰ পিছত তেওঁলোকে যেতিয়া ব্যৱসায় আৰম্ভ কৰিব, নিশ্চিতভাৱে ব্যৱসায়ত সফলতা লাভ কৰিব। আৰু ইয়াৰ পৰা তেওঁলোকে ট্ৰেড লাইচেন্সৰ ব্যৱস্থা কৰিছে ITIৰ ফালৰ পৰা। ITIৰ ফালৰ পৰা যেতিয়া ট্ৰেড লাইচেন্সৰ ব্যৱস্থা কৰে, তেতিয়া বেলেগ অসুবিধাখিনি নহয়। আৰু এখেতসকলে নিশ্চিতভাৱে যেতিয়া মানুহে জানিব যে ITIৰ পৰা ট্ৰেইনিং লৈ বা চৰকাৰৰ বিভাগৰ পৰা অনুমোদিত কোনো সন্থাৰ পৰা ট্ৰেইনিং লৈ তেখেতসকলে এই সৰু ৰেষ্টুৰেণ্ট এখন খুলিছে, ফুটপাথৰ দোকান এখন দিছে, নিশ্চিতভাৱে মানুহ তাত কাষ্টমাৰ আগ্ৰহী হ'ব যে তেওঁলোকে শিকি জানি বুজি আহিছে। গতিকে মই আশা কৰোঁ এনেকুৱা উদ্যোগ বা এনেকুৱা কাৰ্যসূচীত যুৱক যুৱতীসকলে বেছিকৈ ভাগ ল'ব লাগে। কাৰণ চাকৰি বাকৰি বহুতে বিচাৰে, চাকৰি বাকৰিৰ লক্ষ্য প্ৰথম সকলোৰে থাকে। তো এনেকুৱাও হয় বহুতে চাকৰি বাকৰি এৰিও কিন্তু ব্যৱসায় কৰি তেওঁলোকে বেছিকৈ সফল হয়। গতিকে মই আকৌ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ মোক আমন্ত্ৰণ জনোৱাৰ বাবে। অনুষ্ঠানত
আহি খুবেই ভাল লাগিল। ইয়াতে ইচ্ছুক ল'ৰা ছোৱালী অলৰেডি এনৰলমেণ্টৰ কাৰণে আহিছে আৰু ইয়াতে যিটো আমাৰ ষ্ট্ৰীট ভেণ্ডৰ কোৰ্চ এটা ষ্টাৰ্ট হ'বলৈ গৈ আছে, ইয়াত ল'ৰা ছোৱালীয়ে নিজৰ স্বাৱলম্বী হ'ব পাৰিব, এণ্টাৰপ্ৰিনিয়ৰ হ'বলৈ পাৰিব আৰু যদি কোনোবা ল'ৰা ছোৱালী এনেকুৱা হয় DICCৰ লগত কলাবৰেশ্যনৰ লোনৰ কাৰণে এপ্ৰ'চ কৰে প্ৰপাৰ মানে প্ৰজেক্ট এটা লৈ, তেতিয়াহ'লে নিশ্চয় আমি সহায় সহযোগিতা কৰি দিম। তো মই এইখিনিয়ে কৈয়ে সামৰিছোঁ। MKBA 4.0 এইটো চেণ্টাৰত মই এজ এ চেণ্টাৰ হেড প্লাছ ট্ৰেইনিঙৰ কামো কৰি আছোঁ। ইয়াতে আমাৰ 4 তাৰিখৰ পৰা এটা বেচ ষ্টাৰ্ট হৈছে আৰু এটা বেচ 6 তাৰিখত ষ্টাৰ্ট হৈছে। ইয়াতে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা 4.0 এইটোত ষ্ট্ৰীট ফুড ভেণ্ডৰ আণ্ডাৰ টুৰিজিম এণ্ড হস্পিটেলিটিৰ আণ্ডাৰত ষ্ট্ৰীট ফুড ভেণ্ডৰবোৰক ইয়াতে 2 মাহ বিনামূলীয়াভাৱে ল'ৰা ছোৱালীবিলাকক ট্ৰেইনিং দিয়া হ'ব আৰু ট্ৰেইনিং দিয়াৰ শেষত তেওঁলোকক চৰকাৰীভাৱে তেওঁলোকক প্লেচমেণ্টৰ ব্যৱস্থা কৰা হ'ব আৰু ট্ৰেইনিঙৰ সময়ত তেওঁলোকক ফ্ৰী অফ পোষ্ট হয়, সম্পূৰ্ণ বিনামূলীয়া হয়। ইয়াতে ল'ৰা আৰু ছোৱালী চবেই এডমিশ্যন ল'ব পাৰিব। ইয়াতে ল'ৰাসকলৰ কাৰণে বেলেগ হোষ্টেল আছে, ছোৱালীসকলৰ কাৰণে বেলেগ হোষ্টেল আছে। ইয়াতে সম্পূৰ্ণ থকা আৰু খোৱাৰ সুব্যৱস্থা আছে। ইয়াতে ট্ৰেইনিং কৰাৰ পিছত তেওঁলোকে আমাৰ ষ্ট্ৰীট ফুড ভেণ্ডৰ পৰা যিসকলে ট্ৰেইনিং কৰিব, আফটাৰ 2 মান্থছ ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত তেওঁলোকক ফাইনেল এক্সাম হ'ব। এক্সাম হোৱাৰ পিছত তেওঁলোকে NSDC অথবা স্কিল ইণ্ডিয়া বৰ্ডৰ পৰা তেওঁলোকে স্কিল ডিপ্ল'মাৰ এটা চাৰ্টিফিকেট পাব। চাৰ্টিফিকেট পোৱাৰ পিছত তেওঁলোকে বিভিন্ন ঠাইত প্লেচমেণ্ট কৰিব পাৰিব আৰু স্পেচিয়েলি এইটো প্ৰজেক্টত তেওঁলোকে ট্ৰেড লাইচেঞ্চ চৰকাৰীভাৱে দিয়া হ'ব আৰু টাউন কমিটিৰ ফালৰ পৰা য'ত ষ্ট্ৰীট ফুড ভেণ্ডৰৰ প্ৰয়োজন হয় তেওঁলোকে ফ্ৰীত ষ্ট্ৰীট ফুড ভেণ্ডৰ খোলাৰ কাৰণে অনুমতি দিয়া হ'ব চৰকাৰীভাৱে। মুঠতে এইটো হ'ল সম্পূৰ্ণ নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে চৰকাৰৰ এটা প্ৰচেষ্টা হয়। তো মই আপোনালোকৰ জৰিয়তে মই সকলো ৰাইজক জনাব বিচাৰিম বা সকলো কেণ্ডিডেটসকলক জনাব বিচাৰিম যে ইয়াতে সম্পূৰ্ণ ফ্ৰীভাৱে এডমিশ্যন চলি আছে। চ' আপোনালোকে ইয়াতে আহক। ইতিমধ্যে 2টা বেটছৰ ট্ৰেইনিং ইয়াত ষ্টাৰ্ট হৈছে আৰু ইয়াতে নামভৰ্তিকৰণ চলি আছে। ইয়াতে নামভৰ্তি কৰি আপোনালোকে ট্ৰেইনিং লওক, ট্ৰেইনিং কৰি ভাল এটা কৰ্মসংস্থাপন ইয়াৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব।